ৰাজ্যত ভয়াবহ হিট ৱেভৰ বাবে প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা সকলো বিদ্যালয়ৰ পাঠদান দিনৰ 12:30 শেষ কৰাৰ নিৰ্দেশ পুৱা 7:30 আৰম্ভ হ'ব পাঠদান 12:30 ভিতৰত শেষ কৰিব লাগিব পাঠদান ৰাতিপুৱাৰ প্ৰাৰ্থনা শ্ৰেণীকোঠাৰ ভিতৰতে কৰিব লাগিব পৰ্যাপ্ত পৰিমাণৰ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব বিদ্যুৎ যোগান ব্যাহত হ'লে বিকল্প ব্যৱস্থা কৰিব লাগিব প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ প্ৰশাসনৰ ৰাজ্যত প্ৰচণ্ড হিট ৱেভৰ বাবে কামৰূপ মেট্ৰৰ সকলো বিদ্যালয়ৰ পাঠদানৰ সময় সালসলনি ঘটাইছে জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে সালসলনি ঘটাইছে পাঠদানৰ কাইলৈৰ পৰা কামৰূপ মেট্ৰৰ সকলো বিদ্যালয়ৰ পাঠদান পুৱা 7:30 আৰম্ভ হ'ব আৰু দুপৰীয়া 12:30 ভিতৰত শেষ কৰিব লাগিব নিৰ্দেশনাটোত আৰু উল্লেখ আছে যে পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে ৰাতিপুৱাৰ প্ৰাৰ্থনা শ্ৰেণীকোঠাৰ ভিতৰতে কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই পৰ্যাপ্ত পৰিমাণৰ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব বিদ্যুৎ যোগান ব্যাহত হ'লে বিকল্প ব্যৱস্থা কৰিব লাগিব জিলা প্ৰশাসনে তৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে এই নিৰ্দেশনা নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13